বাক্সাত অসম সাহিত্য সভাৰ 104 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। আজি বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জালা শাখা সাহিত্য সভাৰ সহযোগত বাক্সাৰ বিবি কিষাণ মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ 104 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচীত ৰাতিপুৱা 8:45 104খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰথমে মুখ্য পতাকাখন উত্তোলন কৰে বাক্সা জিলা সাহিত্য সভাৰ উপসভাপতি জামিনী দাস তালুকদাৰে। লগে লগে আন 103খন পতাকা উত্তোলন কৰে জিলা তথা শাখা সাহিত্য সভাৰ পৰা অহা অন্যান্য বিষয়ববীয়াসকলে। পতাকা উত্তোলনৰ পিছতে অসমীয়া ভাষা সংস্কৃতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা ডাঙৰীয়াই উপস্থিত থাকি কয় যে আজি অসম সাহিত্য সভাৰ 104 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1917 চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ জন্ম হৈছিল। তেতিয়াৰে পৰা অসম সাহিত্য সভাই ভাষা সংস্কৃতিৰ উন্নয়নৰ হকে কাম কৰি আহিছে। এইফালে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে অসমীয়া ভাষাটোক ৰাজ্য চৰকাৰে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিলেও আজিলৈকে চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ হোৱা নাই বুলি অভিযোগ কৰি অকল নথি পত্ৰতে নহয় তাক কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। আনহাতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট কৰি কয় যে অসম সাহিত্য সভাই এই আইনখন সদায় বিৰোধিতা কৰি যাব। বাক্সাৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট নৰ্থ ইষ্ট টাইম হিচাপে ইতিমধ্যে স্বীকৃতি দিছে বা চৰকাৰী ভাষা হিচাপে তেখেতসকলে ইতিমধ্যে কৈছে। লগতে বড়ো ভাষাক সহযোগী ভাষাৰ যি মান্যতা দিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু চৰকাৰ আৰু আমাৰ সকলোৰে এটা দায়িত্ব থাকিব লাগিব যে অকল কাগজ কলমতে এই যিখিনি কথা বা যি সিদ্ধান্ত সেই সিদ্ধান্ত কাগজৰ মাজতে নাথাকি যাতে কামে কাজে কৰি দেখুৱায় তাৰ কাৰণে চৰকাৰৰ ওচৰত আজিৰ এই দিনটোত মই তেখেতসকলক আহ্বান জনাম। সাহিত্য সভাৰ স্থিতি ইতিমধ্যে আমি জনাই দিছোঁ। এয়া 2018 চনতে জাতীয় অভিৱৰ্তন আমাৰ যি অনুষ্ঠিত হৈছিল সেই জাতীয় অভিৱৰ্তনৰ জৰিয়তে অসম সাহিত্য সভাৰ স্থিতি আৰু বিশেষকৈ এই কা আন্দোলনৰ ক্ষেত্ৰত বা কা যদি তেখেতসকলে আনে কি ধৰণে অসম সাহিত্য সভাই ইয়াৰ বিৰোধ কৰিব এই কথাবোৰ আগতে আমি জনাই দিছোঁ।